দশম শ্ৰেণী ত্ৰিভুজ অনুশীলনী 6.5 7 নম্বৰৰ প্ৰশ্নটো যে সমাধান কৰিম। প্ৰশ্নত দিয়া আছে প্ৰমাণ কৰা যে এটা ৰম্বাছৰ বাহুবিলাকৰ বৰ্গৰ যোগফল তাৰ কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান। ABCD এটা ৰম্বাছ, AC আৰু BD কৰ্ণ। তো ইয়াত কি প্ৰমাণ কৰিব দিছে যে ইহঁতৰ বাহুকেইটাৰ বৰ্গ, তো বাহু হৈছে AB BC CD আৰু DA, এই চাৰিটা বাহুৰ বৰ্গ, অৰ্থাৎ AB স্কোয়ার প্লাস BC স্কোয়ার প্লাস CD স্কোয়ার প্লাস AD স্কোয়ার, এই চাৰিটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হৈ যাব দুটা কৰ্ণৰ বৰ্গ। কৰ্ণ দুটা হৈছে AC আৰু BD, AC স্কোয়ার প্লাস BD স্কোয়ার, এই দুটা সমান। এইখিনি আমি ইয়াত প্ৰমাণ কৰিব লাগে। তো দিয়া আছে এইখিনি ইয়াত লিখি থোৱা হ'ল যে ABCD এটা ৰম্বাছ, AC আৰু BD কৰ্ণ, তেন্তে আমি এইখিনি বস্তু প্ৰমাণ কৰিব লাগে। এতিয়া আমি এটা কথা আগে লিখি লওঁ যে এটা ৰম্বাছৰ কৰ্ণ দুটাই পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে। তাৰমানে এই AC আৰু BD পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে। তো লম্বভাৱে সমদ্বিখণ্ডিত কৰি দিয়াৰ লগে লগে এইকেইটা এটা সমকোণ হৈ যাব। তো লম্বভাৱে সমদ্বিখণ্ডিত যদি কৰে তেন্তে কি হ'ব, প্ৰথম সমদ্বিখণ্ডিত কৰাৰ কাৰণে OC আৰু OA সমান হৈ যাব। OA ইকুৱেল OC হ'ব আৰু OD ইকুৱেল OB। এই দুটা বাহু পৰস্পৰ সমান, এই দুটা বাহু পৰস্পৰ সমান, কাৰণ সমদ্বিখণ্ডিত কৰিছে। আৰু লগতে এই কোণকেইটা এংগেল AOB ইকুৱেল এংগেল BOC ইকুৱেল এংগেল COD ইকুৱেল এংগেল DOA, এই চাৰিটা কোণৰ যোগ হৈ যাব 90 ডিগ্ৰী। এই চাৰিটা কোণৰ যোগ যদি 90 ডিগ্ৰী হয় তেন্তে ইয়াত এইটো এটা সমকোণী ত্ৰিভুজ হৈ যাব। তেন্তে AOB সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰৰ মতে AB স্কোয়ার ইকুয়াল OA স্কোয়ার প্লাস OB স্কোয়ার, AB স্কোয়ার ইকুয়াল OA স্কোয়ার প্লাস OB স্কোয়ার, এইটো 1 নম্বৰ কৰি দিছোঁ। তো ঠিক ইয়াত যেনেকৈ এইটো সমকোণী ত্ৰিভুজৰ কাৰণে AB স্কোয়ার ইকুয়াল OA স্কোয়ার প্লাস OB স্কোয়ার, একেদৰে এই আটাইকেইটা সমকোণী ত্ৰিভুজ ইয়াত BC স্কোয়ার ইয়াত CD স্কোয়ার একেধৰণে আমি ল'ব পাৰিম। তো সেইটো আমি লিখি দিওঁ যে একেদৰে BC স্কোয়ার ইকুয়াল OB স্কোয়ার প্লাস OC স্কোয়ার, আকৌ CD স্কোয়ার, এইটো 2 নম্বৰ, CD স্কোয়ার ইকুয়াল OC স্কোয়ার প্লাস OD স্কোয়ার 3 নম্বৰ, আকৌ AD স্কোয়ার ইকুয়াল OD স্কোয়ার প্লাস OA স্কোয়ার, এইটো 4 নম্বৰ। এতিয়া 1 2 3 4 কেলৈকে ইয়াক আমাক এইকেইটা AB স্কোয়ার BC স্কোয়ার CD স্কোয়ার AD স্কোয়ার এই চাৰিটা যোগ কৰিব দিছে, সেইবাবে আমি এই চাৰিটা সমীকৰণ যোগ কৰি দিওঁ। 1 2 3 আৰু 4 যোগ কৰি পাওঁ। 1 2 3 4 যোগ কৰিলে সমীকৰণ যোগ কৰিলে কি হ'ব, এই ইকুৱেলৰ লেফ্টৰখিনি লেফ্টত বাওঁফালে আহি যাব, এই চাৰিটা সমীকৰণ মিলি এটা সমীকৰণ বনি যাব। বাওঁফালৰখিনি বাওঁফালে আহিব, AB স্কোয়ার প্লাস BC স্কোয়ার প্লাস CD স্কোয়ার প্লাস AD স্কোয়ার ইকুৱেলত এতিয়া সোঁফালৰখিনি OA স্কোয়ার প্লাস OB স্কোয়ার প্লাস OB স্কোয়ার প্লাস OC স্কোয়ার প্লাস OC স্কোয়ার প্লাস OD স্কোয়ার প্লাস OD স্কোয়ার প্লাস OA স্কোয়ার, এইখিনি আকৌ এবাৰ লিখি লওঁ। এতিয়া সোঁফালে অহাখিনিত আমি এটা বস্তু মন কৰিব পাৰিম যে OA স্কোয়ার দুবাৰ আহিছে, OB স্কোয়ার OC স্কোয়ার OD স্কোয়ার সব বস্তু দুবাৰ দুবাৰ আহিছে। সব বস্তু যদি দুবাৰ আহিছে তেন্তে আমি প্ৰতিটোৰ কাৰণে 2 কমন লৈ পেলাই OA স্কোয়ার প্লাস OB স্কোয়ার
প্লাছ OC স্কুৱেৰ প্লাছ OD স্কুৱেৰ এনেকৈ লিখিব পাৰোঁ 2 কমন লৈ লোৱা মানে অৰ্থাৎ প্ৰতিটো বস্তু দুবাৰ দুবাৰ আছে সেইকাৰণে ইয়াত 2 কমন আহি গ'ল আচ্ছা তাৰপিছত এইটো আকৌ এবাৰ লিখি লওঁ এতিয়া অলপতে আমি ইয়াত এটা কথা লিখিছিলোঁ যে OA ইকুৱেল OC আৰু OD ইকুৱেল OB তেন্তে OA ইকুৱেল যদি OC হয় OA স্কুৱেৰ ইয়াত OCৰ সলনি মই আকৌ এবাৰ OA স্কুৱেৰ লিখি দিছোঁ ইয়াতো ঠিক একে OB আৰু OD যদি সমানে হয় তেন্তে ODৰ সলনি মই OB স্কুৱেৰ এটা ইফালে আৰু ODৰ সলনি আকৌ মই OB স্কুৱেৰ লিখি দিম কেলৈ এই দুটাতো সমানে হয় তেন্তে ইয়াত হৈ যাব কি এতিয়া OA স্কুৱেৰ প্লাছ OA স্কুৱেৰ 2OA স্কুৱেৰ হৈ যাব 2OA স্কুৱেৰ আকৌ OB স্কুৱেৰ হৈ যাব 2OB স্কুৱেৰ এতিয়া এই 2ৰ পৰা এইকেইটা পূৰণ হৈ যাব 2ৰ লগত 2 পূৰণ কৰিলে 2 2 যা 4OA স্কুৱেৰ আৰু ইয়াত হৈ যাব 2 2 যা 4OB স্কুৱেৰ এতিয়া 4OA স্কুৱেৰ আছে ইয়াক যদি আমি এনেকৈ 2OA লিখি ব্ৰেকেটত ভৰাই স্কুৱেৰ কৰি দিওঁ তেতিয়াহ'লে এইটো 4OA স্কুৱেৰে হ'ব আৰু ইয়াকো আমি 2OB লিখি ব্ৰেকেটত ভৰাই স্কুৱেৰ দিব পাৰোঁ 2OA ইয়াত কি আছিলে যে OA ইকুৱেল OC OA আৰু OC সমানে তাৰমানে ইয়াকো যদি আমি OA বুলি ধৰোঁ কেলৈ দুটা সমান যদি তেন্তে OA প্লাছ OA যোগ কৰিলে কি হ'ব AC হ'ব ইয়াতো ঠিক একেই OB আৰু OD সমান আছিলে ইয়াক OD কো যদি আমি OB বুলি ধৰি লওঁ তেন্তে OB আৰু OB দুটা OB যোগ কৰিলে কি হ'ব BD হৈ যাব তেন্তে ইয়াত কথা সেইটোৱে হ'বগে 2OA টোক আমি 2OA ক OC বুলি লিখি দিব পাৰিম OC স্কুৱেৰ আৰু 2OB ক আমি লিখিব পাৰিম BD স্কুৱেৰ এইটো আমাৰ ইয়াত প্ৰমাণ কৰিবলগীয়া আছে যে এই 4টা বাহুৰ বৰ্গ দুটা কৰ্ণৰ বৰ্গৰ সমান